আছো আৰু মেকআপৰ মাজতে এজন টিয়কৰ এজন ব্যক্তি আপোনালোকে সকলোৱে চিনি পায় এজন পৰিচিত ব্যক্তি যিজনক আজি প্ৰায় 5 বছৰ আগত প্ৰফেশনেল কিলাৰ বুলি গম পাইছিলে সেইজন ব্যক্তি এতিয়া আধ্যাত্মিক চেতনা জগাৰ ফলত তেওঁ ভাওনাত বিলীন হৈ গ'ল ভাওনা মেকআপৰ পৰা আদি কৰি সকলো কৰিবলৈ ধৰিলে সেইজন আপোনালোকৰ পৰিচিত এয়া জেংদা নামেই জেং হৈ আছিল জেং জেং কামবোৰ কৰাৰ কাৰণে জেং আছিলে ইভাগে নামটো বিৰাজ হয় না বিৰাজ খালি তেওঁ বিৰাজ বুলি ক'লে জেং বুলি ক'লে চিনি পায় মানে যিকোনো কামত জেং কৰি ভাল পায় মানে এখন ভাওনা কৰি আৰু এখন ভাওনা কৰিবলৈ বুলি পাই গ'ল হয় 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 বাকী কেনেকুৱা লাগিছে গৰমত দিনটো নমস্কাৰ 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 বন্ধুসকল স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল সোণোৱালী অসমলৈ বিধ্বংসী ৰ'দ দিছে ৰ'দৰ বতৰত আজি এফালে যাবলৈ ওলাইছোঁ মইনাপুৰীয়া নামঘৰলৈ যাবলৈ ওলাইছোঁ তাকে ভাবিছোঁ এনেই ব্লগ এটা বনাওঁ আপোনালোককো লৈ যাওঁ বাকী চাই থাকক আজি ৰাতিলৈ ভাওনাও আছে ভাওনা আছে সিন্ধুমণিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ তাতে চৰিত্ৰ এটা কৰিম আৰু সৰু সুৰা বাকী ওলাইছোঁ যাবলৈ চাই থাকক আপোনালোককো দেখুৱাম কলৈ যাওঁ কি কৰোঁ মজা আছে এনজয় কৰি চাই থাকক টাফা এটা ব্লগ য়' আয়ো ইমান ধুনীয়া নাচিছা দেখোন কিবা এটা কৈ দিয়া হা কি এয়া মুহূৰ্ততে পাই গ'লোহি মইনাপুৰীয়া নামঘৰত আজি ভক্তৰ সমাগম যথেষ্ট বেছি আজি বুদ্ধ পূৰ্ণিমা যিহেতু আৰু আমিও সেৱা সৎকাৰ কৰি ল'লোঁ ৰ'দ যিহেতু প্ৰখৰ ৰ'দ অকণমান বহিলোঁ নামলৈকে বহি প্ৰসাদ লৈ একদম ঘৰলৈ উভতিলোঁ গৰম কেনেকুৱা পাইছে আপোনালোকে জনাওকচোন গৰম ৰ'দ একদম মানে বেলেগ ৰ'দ এই গৰমৰ বতৰত ভাওনা এখন কৰিবলৈ যাবলৈ ওলাইছোঁ টিয়কত মণিকূট নাট্যগোষ্ঠী মৰিজাজিৰ লগত ভাওনা এখন আছে সিন্ধুমণিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ তাকে কৰিবলৈ যাবলৈ ওলাইছোঁ চৰিত্ৰ এটা আজি গৰম দিনত মই চৰিত্ৰটো ভালেই পাইছোঁ বাৰু অন্ধমুনিৰ চৰিত্ৰটো কৰিম তাকে ভাল পাইছোঁ সেইটো চৰিত্ৰ মানে গৰম দিনত আপোনাৰ অকণমান ড্ৰেছ পিন্ধিব নালাগে এতিয়া গৰম যিহে পৰিছে ভাওনা চাওনাবোৰ যোনবোৰে কৰি থাকে অকণমান কমক আৰু দেই ৰাইজ কমক বুলিনো কি ক'ম আমিও এতিয়া পটককৈ ক'লে এতিয়া কৰি দিবলগীয়া হয় কি কৰিব আৰু বাকী ৰাইজসকল যাবলৈ ওলাইছোঁ মজা আছে চাই থাকক এনজয় কৰক আজি দেখুৱাম সকলোকে কোনে কি লৈছে মণিকূট নাট্যগোষ্ঠীৰ লগত প্ৰথম কৰিবলৈ যাবলৈ ওলাইছোঁ বাকী চাই থাকক মজা আছে এনজয় কৰি থাকক টাফা এটা ব্লগ য়' ৰাইজসকল এয়া পাই গ'লোহি নপামুৱা গাঁৱৰ নামঘৰ টিয়কৰ নপামুৱা গাঁৱৰ নামঘৰ ধুনীয়াকৈ আহিলোঁ এই নামঘৰ ভাগিতে আমাৰ ভাওনা ভাগ হ'ব এতিয়া গৰম যিহেতু সঁচাকৈ মেকআপ কৰিবলৈ একদম মন যোৱা নাই এয়া বন্ধুসকল পাই গ'লে মেকআপ কৰা ঘৰ এইফালে পাৰ্থদা আজি সূত্ৰ সুন্দৰকৈ ওলাই মেলি ৰেডি হৈছে বাকী আমাৰ ৰিমটো আজি সঁচি নহয় জানো তাৰপিছত আমাৰ এয়া প্ৰাঞ্জলদা আজি অন্ধা কৰিব সেইকাৰণে মেকআপটো নাই কৰা এনেই মেকআপ নকৰিলেও অন্ধা লাগে হয় নাই সেইটোৱে বাকী আমাৰ ককাইটো আজি নাৱত গম পায়ে কি মই নাৱত বুলি ক'বলৈ আছে বাকী দিল আজি কি দিকপাল বাকী সকলোতে আহিছে ৰাইজ ধুনীয়াকৈ এফালেও গাঁৱৰে সৰু ল'ৰাসকলে গায়ন বায়ন কৰিবলৈ লৈছে দেখুৱামগৈ এইফালে মেকআপ কৰি আছে সকলোৱে আজি গৰমত পূৰা একদম চুট পাই যাব উন্মিলন দা আজি ইন্দ্ৰ চৰিত্ৰ উন্মিলন দা কৰিব আহি পাই গ'লি একদম মজা আছে ধন্যবাদ তোমাৰ ব্লগত যে ওলাবলৈ পাইছোঁ ধন্যবাদ আয়ো বাকী আমাৰ সকলো আছে এইফালে দেখুৱাম বেদৱতা এই কি হ'লে মন মাৰি বহি আছে যে বিচাৰি আছিল আমাৰ ডাঙৰীয়া পাই গ'লি ৰাজি তই ইমান দেৰি কৰিব নালাগে দেই জলদি আহিব লাগে সোনকালে বাকী এইফালে ককাইদেউক বহুত দিনৰ মূৰত লগ পাইছোঁ দেই ঠিক আছে ধুনীয়া হৈছে ন মই জন্ম পাই ধুনীয়া বাকী ককাইদেউ আজি সম্বৰা আজি চুটটো পাব গৰমত সম্বৰা আৰু সম্বৰা ৰখি আছে দুইজন
বাকী আমাৰ এইফালে ককাইদেউ আজি দখৰত একদম দিনক দিনে যেনিবা দিগন্ত ধুনীয়া হৈ গৈ আছে কি ৰাজ নাজানো বাৰু ঠিকে আছে ভাল হৈ ধুনীয়া হৈ গৈ থাকক সদায় আপোনালোকৰ ফলত দোকানৰ মাল দোকানৰ মাল খাই ক'বচোন আমিও কিনিবলৈ আহিম দেই দিনক দিনে ধুনীয়া বাকী আমাৰ এইফালে এই দুইজন বহি আছে মজা আছে এয়া নপামুৱা গাঁৱৰ কণ মইনাহঁতৰ দ্বাৰা পৰিৱেশন কৰা হৈছে গায়ন বায়ন আদি পূৰ্বৰ অংগ সুন্দৰকৈ তেওঁলোকে বজাইছে আচলতে ন শিকাৰু এনেদৰে ন শিকাৰুবোৰ ওলাই আহিলে ভাল লাগে একদম সুন্দৰকৈ বজাইছে চাওকচোন আপোনালোকেও এয়া পুৰা দ্ৰুতগতিত চলি আছে মেকআপ এই মেকআপ কৰি আছো আৰু মেকআপৰ মাজতে এজন তিয়কৰ এজন ব্যক্তি আপোনালোকে সকলোৱে চিনি পায় এজন পৰিচিত ব্যক্তি যিজনক আজি প্ৰায় 5 বছৰ আগত প্ৰফেশ্যনেল কিলাৰ বুলি গম পাইছিলে সেইজন ব্যক্তি এতিয়া আধ্যাত্মিক চেতনা জগাৰ ফলত তেওঁ ভাওনাত বিলীন হৈ গ'ল ভাওনা মেকআপৰ পৰা আদি কৰি সকলো কৰিবলৈ ধৰিলে সেইজন আপোনালোকৰ পৰিচিত এয়া জেংদা নামেই জেং হৈ আছিলে জেং কামবোৰ কৰাৰ কাৰণে জেং আছিলে ইভাগে নামটো বিৰাজ হয় নাই বিৰাজ খালি তেওঁ এতিয়া বিৰাজ নামটো লুপ্ত হৈছে এতিয়া বহুত তেওঁ কেছ আছে হয় নাই বিৰাজ আছিলে এতিয়া বিৰাজ নহয় পুৰণা বেংক তিনিআলি বুলি কয় পুৰণা বেংক তিনিআলি পুৰণা বেংক বিৰাজ নাম পুৰণা বেংক তিনিআলি বিৰাজ বুলি ক'লে জেং বুলি ক'লে চিনি পায় মানে যিকোনো কামত জেং কৰি ভাল পায় মানে বিভিন্ন এওঁ কাহিনী আছে হয় নাই জেংদা খালি এইবোৰ কাহিনী এতিয়া তেওঁ কামেই নাম আৰু সকলো কামৰ লগতে এতিয়া ভাওনাৰ মেকআপো একদম জেং কৰে হয় নাই জেংদা কৰে মজাত আমি ভাল পাওঁ দেই আমি ভাল পাওঁ একদম ধুনীয়া মেকআপ কৰে দিগন্ত দাই কেনেকুৱা পায় জেংদাৰ মেকআপ কওক আপুনি একদম জেং মেকআপ এটা কৰি দিয়া হেৰি আকৌ চন্দ্ৰ লৈছিলে নেকি হয় ন চন্দ্ৰ আছিলে চন্দ্ৰ নে চন্দ্ৰ সেইটো চন্দ্ৰ জেংদা কেনেকুৱা লাগিছে আজি ভাল লাগিছে আৰু তোমাকো পাই বহুত বনাই হয় বহুত দিনৰ মূৰত লগ পাইছো জেংদা ভাল লাগিছে বহুত দুখী ঠিক আছে আৰু দেখুৱাই যাম আমি সকলো ঠিক আছে আজি আমাৰ নাটৰ বিষ্ণু বৰ সুন্দৰ লাগিলে দেই বন্ধুসকল ধুনীয়াকৈ ভাওনা চলি আছে একদম দ্ৰুতগতিৰ দৃশ্য চলি আছে আজি ভিডিঅ' তেনেকৈ কৰিব পৰা নাই মেনেজাৰ অহা নাই লগত বাকী কোনে কি লৈছে আকৌ এবাৰ দেখাই দিলোঁ হৰিণা একদম ড্ৰেছ পিন্ধিবলৈ ৰেডি একদম ভাইটিকেইটাই পুৰা ড্ৰেছ পিন্ধাই আছে দেই কি হ'ল মন মাৰি দিছা যে কি হৈছে এয়া আমি আহিছে ৰাইজ ভাৱৰীয়াৰ টোপনি ধৰিছে দেখিছে আপোনালোকে ভাওনা শিল্পীৰ অৱস্থা একো নাই প্ৰত্যেক দিনাই ভাওনা কৰি হয়তো ভাগৰি পৰিছে ঠিকে বাকী আমাৰ বিক্ৰম মণি দেৱতা দিছে আৰু এটা চিট আছে আজৰি হ'ব দেই ঠিক আছে বাকী এইফালে শিৱ মহাদেৱ বহি আছে ধুনীয়াকৈ মহেশ্বৰ আজি মহেশ্বৰ হাতত মোবাইল চক ৰাইজ সুন্দৰ বাকী আমাৰ জটায়ু বহি আছে জটায়ু মুজ গজিলে ৰাইজ চক জটায়ু ঠোঁট গুচি মুজ গজিলে ধুনীয়াকৈ ফেনৰ হাৱা লৈ বহি আছে সঁচাকৈ গৰমত মানে পাইছে দেই দুটাই চিন কিন্তু একদম গৰমত পুৰা দিগদাৰ আছে বাকী ৰাইজসকল চিন চলি আছে ধুনীয়াকৈ এনজয় কৰি থাকক আজি মধু হিন্দুমণি বহুত দিনৰ মূৰত ল'ৰাটোক লগ পাইছোঁ আৰু ল'ৰাটোৰ লগত ভাওনা কৰিছোঁ হিন্দুমণি চৰিত্ৰটো প্ৰথম কৰিছোঁ বুলি কৈছে কিন্তু একদম সুন্দৰ কৰিছে দেই বহুত সুন্দৰ কৰিছে ধুনীয়া লাগিছে ঠিক আছে বাকী ৰাইজসকল
আমাৰ ৰিণ্টু পাঞ্জল্লা আৰু এইফালে অকণি আহি গ'ল অকণিটো ভাত খাবলৈ আহিছে হয় নহয় অঁ অকণি ভাওনা ক'ত আছিলে আজি দেখিলে ৰাইজ এইখন ভাওনা কৰি আৰু এখন ভাওনা কৰিবলৈ বুলি পাই গ'লহি হয় 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 বাকী কেনেকুৱা লাগিছে গৰমত ৰিণ্টু অকণি বাকী গৰমত কেনেকুৱা
বন্ধুসকল ভাওনা শেষ কৰিলোঁ আৰু ভাত পানী খাই এতিয়া যাবলৈ ওলাইছোঁ এই পোৱালিটো আহিলে ভাওনা চাবলৈ এই সিও বৰ ধুনীয়া ভাওনা কৰে আপোনালোকে দেখিছে চাগে ভীষ্ম চৰিত্ৰ কৰে ৰামৰো লক্ষ্মণৰো লয় ধুনীয়া চৰিত্ৰ কৰে কৰি থাকিবা দেই ধুনীয়াকৈ চব কেৰেক্টাৰ কৰিব পাৰে বাকী আমাৰ অকণি আছে এইফালে দীপদা আছে এই আমি আজি ভাওনা শেষ কৰিলোঁ গৰমৰ মানে উত্তাপৰ মাজতে আমি আজি ভাওনা শেষ কৰিলোঁ গতিকে এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ ধন্যবাদ শীততাপ নিয়ন্ত্ৰণ কৰিছে এয়া ৰাতি 3টা বজাত খবৰ লৈছে ঘৰৰ পৰা যাবলৈ লৈছোঁ বুলি কৈছে ৰাইজ এয়া জীৱন মানুহৰ আমাৰ দেখিছে আপোনালোকে সকলো লাগি আছে হাততে লাগি আছে বাকী ৰাইজসকল চাহ ধুনীয়াকৈ বনাইছে এনজয় কৰি থাকক আগৰ ভিডিঅ'বোৰ চাব আৰু যদি আপোনালোক নতুনকৈ আহিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব এফালৰ পৰা ধোঁৱা গতিকে কৰিব ইয়াৰ উন্মিলন দাও যাবলৈ ওলাইছে সকলো দি বাকীবোৰ গ'ল উন্মিলন দা ভিডিঅ'টো সোনকালে যাতে চাওঁ হয় 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 তেনেকুৱানো লাগিছে হয় মৃত্যুঞ্জয় সকলোৱে সহায় কৰি যাব সহযোগ কৰিব তাকে উন্মিলন দা বাৰু এটা চেনেল আছে কৈ দিয়ক আপোনাৰ চেনেলটো মোৰতো এটা বাৰ্তামূলক চেনেল মিক্স চাৰ্ভিছ বিভিন্ন চাকৰি তাকৰি পাবলৈ হ'লে চাব অঁ ঠিক আছে বাকী চাই থাকক মোৰ আছে এনজয় কৰি থাকক আজি ফালি দিছে এইটো জনে নাই নাই কেলে নাই ফালা ফালি দিয়া নাই টাফা বুলি ক'ব পাৰা তুমি টাফা বুলি ক'ব পাৰা ৰাইজ আৰু যদি ভাল লাগিলে টাফা বুলি কমেণ্ট এটা মাৰিবলৈ নাপাহৰিব বাকী মজা চাই থাকক পুনৰ এটা নতুন ঠগৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়